লাগিছে উপজিলা মুখ্য কাৰ্যালয় লাগিবই উপজিলা মুখ্য কাৰ্যালয় লাগিবই প্ৰধানৰ চকান্ত নচলিব। মঙলবাৰে দিনৰ 12 বজাৰ পৰা 2 বজালৈ চিচিবৰগাঁৱত জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট। মুখ্যমন্ত্ৰীক জনালে কৃতজ্ঞতা। প্ৰধান ভুৱন ৰনুজক কটাক্ষ চিচিবৰগাঁও জ্যেষ্ঠ নাগৰিকৰ। চতুৰ্থ দিনাও অব্যাহত আছে চিচিবৰগাঁৱত উপজিলা কাৰ্যালয় স্থাপনৰ প্ৰতিবাদী কাৰ্যসূচী। ধেমাজি জিলাৰ সদ্যঘোষিত চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বৃহত্তৰ ৰাইজৰ মাজত আজি পঞ্চম দিনতো অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচীৰ। যোৱা 30 ডিচেম্বৰৰ পৰা চলি থকা অনিৰ্দিষ্ট অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আজি অংশগ্ৰহণ কৰে বৃহত্তৰ চিচিবৰগাঁও আৰু চিচিবৰগাঁও বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ নাগৰিকসকলে। উল্লেখ্য যে আজি এই প্ৰতিবাদী কাৰ্যসূচীত সকলোৱে একেমুখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই উল্লেখ কৰে যে একমাত্ৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বৃহত্তৰ এই চিচিবৰগাঁও অঞ্চলৰ দীৰ্ঘদিনীয়া নিবেদন আন্দোলনৰ শেষত সংৰক্ষণমুক্ত এটা বিধানসভা সমষ্টি আৰু শেষত উপজিলা হিচাপে লাভ কৰিবলৈ সক্ষম হয়। আনহাতে এই সভাতে সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, বিধায়ক তথা শিক্ষামন্ত্ৰী ৰনোজ পেগুক কটাক্ষ কৰি তীব্ৰভাৱে সমালোচনা কৰা পৰিলক্ষিত হয়। জ্যেষ্ঠ নাগৰিকসকলে উল্লেখ কৰে যে প্ৰদান বৰুৱা, ভুৱন পেগুৱে বিগত সমষ্টি ঘোষণাৰ পূৰ্বেও এই সমষ্টি সংৰক্ষণমুক্ত হ'ব নালাগে বুলি চৰকাৰ আৰু ভাৰতীয় নিৰ্বাচন আয়োগক ভুল তথ্য প্ৰদান কৰি আহি চিচিবৰগাঁও ৰাইজক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবলৈ চক্ৰান্ত কৰি আহিছিল যদিও চিচিবৰগাঁও অঞ্চলৰ ৰাইজ সমষ্টি দাবী সমিতিৰ বিষয়ববীয়াৰ সক্ৰিয় নিবেদন আন্দোলনৰ ফলশ্ৰুতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰি ৰাইজক ন্যায় প্ৰাপ্তি প্ৰদান কৰে। ইয়াৰ পাছতে উপজিলা ঘোষণা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে য'ত ৰাজ্য চক্ৰ বিষয়া কাৰ্যালয় আছে তাতে উপজিলা কাৰ্যালয় স্থাপন হ'ব। ইয়াৰ বিপৰীতে পুনৰ সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে এই কাৰ্যালয় চিচিবৰগাঁৱৰ পৰা অন্য ঠাইলৈ নিবলৈ চক্ৰান্ত কৰিছে। এই ক্ষেত্ৰত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ লগতে যিকোনো উপায়েৰে এই উপজিলাৰ কাৰ্যালয়সমূহ চিচিবৰগাঁৱত হ'বই লাগিব বুলি সকলোৱে একেমুখে ব্যক্ত কৰে আৰু বিভিন্ন মহলে মুখ্যমন্ত্ৰীগৰাকীলৈ বিভিন্ন মাধ্যমেৰে স্মাৰক পত্ৰ প্ৰেৰণ কৰে। প্ৰতাৰণাৰ পাছত প্ৰতাৰণাৰ পাছতে প্ৰতাৰণা। আমি আৰু কিমান দিন প্ৰতাৰক হৈ বলি হৈ থাকিম? আমাৰ প্ৰতাৰণাৰটো ধৈৰ্য থাকিব লাগে, ধৈৰ্য সীমা আমাৰ বাঢ়ি হৈ গৈছে। আপোনালোকে জানে যে সুদীৰ্ঘ 75 বছৰ ফাইট কৰাৰ পাছত 20 বছৰ কাল আকৌ ফাইট কৰিলোঁ, কৰি এটা নৱনিৰ্বাচিত এবাৰ সমষ্টি এটা পাবলৈ সক্ষম হ'লোঁ। সমষ্টিটো পোৱাৰ পাছত চৰকাৰে ইতিমধ্যে ঘোষণা কৰি ৰাখিছে, কেবিনেটতো সিদ্ধান্ত লৈ ৰাখিছে যে য'ত চাৰ্কুল অফিচবিলাক আছে ত'তে উপজিলাবিলাকৰ কাৰ্যালয়বিলাক চলিব লাগে, তাৰ পৰাই কাৰ্যালয়বিলাক চলাব লাগে বুলি কেবিনেটতো সিদ্ধান্ত লৈ থৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াও কৈ ৰাখিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক কিন্তু ধন্যবাদ দিছোঁ আৰু সমষ্টিটো দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰক ধন্যবাদ দিছোঁ। কিন্তু যিহেতুকে ইয়াত পৰ্যাপ্ত পৰিমাণৰ মাটি আছে, ভেটি আছে, ইয়াত আপোনাৰ বিভিন্ন নিকায়সমূহ আছে, ইয়াত ঘৰ আছে, অফিচবিলাক আছে। এতিয়া আপোনাৰ চাবলৈ গ'লে যিটো চাৰ্কুল অফিচ আছে, চাৰ্কুল অফিচটো দেখিছে আপোনালোকে, তাতে 7 বিঘা মাটি আমাৰ এক্সট্ৰাকৈ মাটি আছে। তাত এটা দুমহলীয়া ভৱন এনেই পৰি আছে অৰ্ধনিৰ্মিত। এটা অৰ্ধনিৰ্মিত বুলি নহয়, ইয়াতে কৰিবৰ কাৰণে কেৱল মাত্ৰ এটা লাখি লাগে, এডিচিখনত বহিবৰ কাৰণে মাত্ৰ এটা ৰুম লাগে। উপজিলাত বহিবৰ কাৰণে এজন আয়ুক্ত বা উপ আয়ুক্ত বহিবৰ কাৰণে মাত্ৰ এটা অফিচ লাগে, অফিচটোত এটা ঘৰ লাগে, ৰুম লাগে। পৰ্যাপ্ত পৰিমাণৰ 7 বিঘা মাটি ইয়াত লুকাই আছে, পৰি আছে, সকলোৱে দেখিছে। আৰু ইয়াতে পাছফালে এটা দুমহলীয়া ঘৰ এটা পৰি আছে, এই দুমহলীয়াটো অবিবাহিত হৈ আছে। এটা বাংলা আছে, বাংলাটো আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে যে তাতো এনেই পৰি আছে। আমাৰ ব্লক অফিচৰ 18 বিঘা মাটি আছে। আমাৰ শ হাজাৰ বিঘা মাটি মানুহে দিবলৈ প্ৰস্তুত আছে। তেনেস্থলত মাটি নাই, ইয়াৰ মানুহবিলাক বদমাছ, ইয়াৰ মানুহবিলাক বেয়া বুলি কৈ থাকিলে হ'ব নেকি? অসম চৰকাৰে কৈ ৰাখিছে যে য'ত অফিচটো আছে, উপজিলা আছে, তাতেই অফিচটো হ'ব লাগিব, তাৰ পৰাই আমাৰ নিকায়বিলাক চলিব লাগিব, কাৰুকাৰ্যবিলাক চলিব লাগিব বুলি আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈ ৰাখিছে, কেবিনেটত কৈ ৰাখিছে। সকলোৰে মাজত আপোনাৰ ভিডিঅ' ফুটেজ আছে, এই কথা সকলোৱে জানে। ইভেন দেন কেবিনেটতো এইটো সিদ্ধান্ত হৈছে যে এটা সমষ্টি য'ত হৈছে, য'ত উপজিলাবিলাক হ'ব লাগে, য'ত কাৰ্যালয়বিলাক আছে, চাৰ্কুল অফিচ, তাতে এটা কাৰ্যালয় নিকায়বিলাক চলাব লাগে বুলি কৈ থৈছে। গতিকে আমি ধন্যবাদ দিছোঁ চৰকাৰক। কিন্তু তাতে কেইজন মানুহে নিজৰ মতলবী কৰি থাকিলে জানো হ'ব? আপোনালোকে চিন্তা কৰকচোন। সেইকাৰণে আজি ৰাজ্য ঐক্যবদ্ধ হৈ ওলাই আহিছে। কেৱল মাত্ৰ যেনেকৈ আপোনাৰ সমষ্টি পাবৰ কাৰণে ফাইট কৰিবলগীয়া হ'ল, এতিয়া উপজিলাটো কেন্দ্ৰটো পাবৰ কাৰণে আমি ফাইট কৰিবলগীয়া আছে। আমাৰ ইমানেই কাম নেকি? বাকীবিলাকে ঠিকা ঠেকুলি কৰি থাকিব, বিজনেছ কৰি থাকিব, বেপাৰ কৰি থাকিব, আমাৰ ৰাজ্য কি বহতীয়া হৈ থাকিব, কাৰোবাক গোলাম হৈ থাকিব নেকি? এনেধৰণৰ স্বভাৱ হ'ব নালাগে বুলি আমি অকণমাত্ৰ মুখ্যমন্ত্ৰী মহোদয়ে সেৱা কৰিছোঁ, অনুৰোধ জনাইছোঁ, বিনম্ৰতাৰে প্ৰাৰ্থনা জনাইছোঁ। সামগ্ৰিকভাৱে গোটেই ৰাইজে আপোনাক ধন্যবাদ দিছোঁ। প্ৰভু, আপুনি যেন যেনে তেনে আমাৰ এই অফিচটো কৰি দিয়ে তাৰ কাৰণে। বাকীবিলাকৰ নাম নকওঁ আমি, বাকীবিলাকৰ নাম ক'বলৈ ভগৱান নহয়।
কেৱল মাত্ৰ আমি ভগৱান হিচাপে এই মাত্ৰ যদি ক'ব বিচাৰোঁ, সঁচা অৰ্থত ক'ব বিচাৰোঁ, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কাটৰ জোৰে বিনতি কৰিছোঁ, অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ যেন আপুনি মুখ্যমন্ত্ৰী মহোদয় য'ত সমষ্টিটো হৈছে উপজিলা তাতে আপুনি স্থাপন কৰিবৰ কাৰণে ব্যৱস্থা কৰিব। আমি বৰ প্ৰতাৰিত হৈ পিনে দুআষাৰ ক'বলগীয়া হৈছে যে আমি ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ সমষ্টি বিধানসভা সমষ্টিবিলাক ডিলিমিটেশ্যন কৰি যিটো প্ৰক্ৰিয়া হাতত লৈছিল তাতে আমাৰ যিটো এতিয়া আমাৰ হৈ গ'ল চিচিবৰ সমষ্টি, সেই সমষ্টিটো 2005 চনত ডিলিমিটেশ্যনৰ যিখন খচৰা ওলাইছিল তাত জনজাতিভাৱে সংৰক্ষণ বুলি ঘোষণা কৰিছিল। আৰু আমি তাৰ প্ৰতিবাদত আমি 2004 চনৰ পৰা টিল নাও আমি এই সমষ্টিটো অপেনৰ কাৰণে আমি জোৰদাৰ আন্দোলন কৰিলোঁ। আৰু আমাক আজি যিসকলে আমাক এই সমষ্টি উপজিলাৰ যিটো কাৰ্যালয় মুখ্য কাৰ্যালয় স্থাপনত বাধা আৰোপ কৰিছে, সেই সময়তো সেইসকল ব্যক্তিয়ে মই দাবী কৰি দিছোঁ তাত মুখ্যতঃ প্ৰধান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগুৱে আমাৰ এই তিনিজনে আমাৰ এই সমষ্টিটো অপেনৰ ক্ষেত্ৰত বাধা সৃষ্টি কৰিছিল। আৰু আমি তেতিয়া আমাৰ চিচিবৰ্গৰ সমূহ ৰাইজ, আমাৰ সমষ্টিৰ অন্তৰ্গত যিমান মানুহ আছিলে, যিমান আমাৰ ভোটাৰ, আমাৰ শুভাকাংক্ষী ৰাইজ আছিলে, সকলোৱে লগ হৈ আমি এটা জোৰদাৰ আন্দোলন কৰিলোঁ, যিটো আন্দোলনৰ জৰিয়তে এই প্ৰধান বৰুৱা, ৰণোজ পেগু আৰু ভুৱন পেগুৰ যিটো বাধাৰ পাছি আমি সেইটো সহায় পেলালোঁ। আৰু আমি আমাৰ চিচিবৰ্গা ৰাইজৰ অকুণ্ঠ সহযোগত আমি তেখেতলোকৰ ৱালখন আমি ভাঙিবলৈ সমৰ্থ হ'লোঁ। আৰু আমি সেইকাৰণে আমি প্ৰথমেই আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ লগত সহযোগ কৰিলে আৰু আমাৰ এই যে ধেমাজি জিলা জনজাতি মানুহখিনিৰ স্বাৰ্থত আঘাত লগা বুলি অনুভৱ কৰি এই চিচিবৰ্গা সমষ্টিটো অপেন কৰাত আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি এইখিনিৰ পৰাও আজি যি উপজিলা কাৰ্যালয়ৰ মুখ্য কাৰ্যালয় স্থাপনৰ ক্ষেত্ৰতো সেই একেকেইজন মানুহে আজি বাধাৰ সৃষ্টি কৰিছে। গতিকে আমি এই বাধাটো নেওচিবৰ কাৰণে আমি চিচিবৰ্গা মানুহ ৰাইজ আমি ওলাই আহিছোঁ, সদল বলে ওলাই আহিছোঁ। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ, ৰাইজে নখ যোগাইলে মানে নৈ বয় বুলি কৈছে। গতিকে সেই নৈখন আমি বোৱাবৰ কাৰণে আমি যত্ন কৰিছোঁ। এটা সময়ত সেই নৈখনে প্ৰবল বানপানীৰ সৃষ্টি কৰিব আৰু সেই বানপানীয়ে প্ৰধান বৰুৱা আৰু ভুৱন পেগুক উটুৱাই নি ব্ৰহ্মপুত্ৰত গিয়াই দিয়া হ'ব। গতিকে আমি আশা কৰিম আৰু এই কথাটো আমি অনুৰোধ কৰিছোঁ যে আমাৰ প্ৰধান বৰুৱা, ৰণোজ পেগু, ভুৱন পেগু আমাৰ লগত নাই। গতিকে আমাৰ লগত আছে এজন মেইন মানুহ, যিজনে আজি অসমৰ কাৰণে চিন্তা কৰিছে, সেইজনে হৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কাটৰে অনুৰোধ জনাইছোঁ যে আপুনি যেনেকৈ আমাৰ চিচিবৰ্গা সমষ্টিৰ অপেনৰ ক্ষেত্ৰত আগভাগ ল'লে আৰু এতিয়াও আমি আমাৰ উপজিলা মুখ্য কাৰ্যালয়টো স্থাপনৰ ক্ষেত্ৰত আপোনাৰ আগভাগটো আমি কামনা কৰিছোঁ। আমাৰ চিচিবৰ্গা সকলো ৰাইজে আপোনাৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ যাতে আপোনাৰ দিয়া কথা মতে যে আপুনি দিছিলে এটা কথা যে য'ত চাৰ্কুল অফিচ, ব্লক অফিচ থাকে তাতে মুখ্য কাৰ্যালয়টো স্থাপন হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাক আমি এটা সোঁৱৰাই দি আৰু অনুৰোধ জনাব বিচাৰিছোঁ যাতে চিচিবৰ্গা সমষ্টিটোৰ মুখ্য কাৰ্যালয় চিচিবৰ্গাতে স্থাপন হয়। তাৰ বাবে আমি চিচিবৰ্গা ৰাইজে আমি আপোনাক সজোৰে মিনতি ধৰি আবেদন জনাইছোঁ।